হয়, আজি দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে আৰু মই বৰ্তমান কেমেৰাত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আজি দক্ষিণ নামবৰ দুখনকৈ গাঁও ৰজাপুখুৰী আৰু গেলাজানত আজি উচ্ছেদ অভিযান চলিছে আৰু বৃহৎ বাহিনী লৈ বন বিভাগ অসম আৰক্ষীৰ বৃহৎ বাহিনী লৈ এইধৰণে উচ্ছেদ অভিযান চলি আছে। মই কেমেৰাত সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। যিহেতু এই উচ্ছেদ অভিযান চলি আছে, আজি এই অঞ্চলত দক্ষিণ নামবৰ অঞ্চলৰ যিসমূহ অবৈধ বেদখল আছিলে বেদখল মুক্ত কৰাৰ চেষ্টা কৰিছে আৰু বৰ্তমান ইয়াত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ অধীনত ৰজাপুখুৰী গাঁৱত আছে 250গৰাকীতকৈ অধিক ব্যক্তি আৰু গেলাজানত প্ৰায় 140গৰাকীতকৈ অধিক ব্যক্তি, অৰ্থাৎ দুইখন গাঁও মিলাই আজি প্ৰায় 400 ঘৰ লোকক উচ্ছেদ কৰা হ'ব, যিসমূহ এইবোৰ অঞ্চলত আহি তেওঁলোকে বসতি স্থাপন কৰিছে। আৰু ক'ব লাগিব যে এইবোৰ অঞ্চলত কেন্দ্ৰ কৰি এই গেলাজান অঞ্চল ৰজাপুখুৰী অঞ্চলত কেৱল অবৈধ বেদখল কৰিছিল তেনেকুৱা নহয়, কিন্তু ইয়াৰ লগে লগে এইবোৰ অঞ্চলত অপৰাধ ঘাটি ৰূপে পৰিণত হৈছিল। এই গেলাজান অঞ্চল ৰজাপুখুৰী অঞ্চলতে বৃহৎ পৰিমাণৰ ড্ৰাগছ পোৱা গৈছিল, বহু পৰিমাণৰ ড্ৰাগছ পোৱা গৈছিল। আৰু এইধৰণে আজি সম্পূৰ্ণ অসম আৰক্ষী হস্তম হৈ বৃহৎ বাহিনী লৈ এই দুজন ৰজাপুখুৰী আৰু গেলাজানত ইতিমধ্যে উচ্ছেদ আৰম্ভ কৰিছে। মই কেইবাবাৰ সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু বিশেষকৈ এই দুখন গাঁৱে কিন্তু এই অঞ্চলটো এটা বৃহৎ অঞ্চল তেওঁলোকে দখল কৰি ৰাখিছিল, এই দুখন গাঁও সামৰি। আৰু ইয়াৰ লগতে আজি এই বৃহৎ বাহিনী লৈ গেলাজান আৰু এই অঞ্চলত ইতিমধ্যে উচ্ছেদ চলি আছে আৰু 240গৰাকীতকৈ বেছি এই উচ্ছেদ কৰিব। আৰু মই বৰ্তমান যাব পাৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে মোৰ লগত, যিহেতু আজি এই দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদ হৈছে 400গৰাকীতকৈ বেছি উচ্ছেদ হ'ব। আৰু দেখা পোৱা গৈছে পূৰ্বতে ইয়াত বৃহৎ পৰিমাণত ড্ৰাগছৰ ঘাটি পোৱা গৈছে, ড্ৰাগছ উদ্ধাৰ কৰিছে। কি ক'ব এই মুহূৰ্তত? হয়, সদৌ অসম ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে 1979 চনৰ পৰা কৈ আহিছিলোঁ যে যিসমূহ চৰকাৰী ভূমি বা বেদখলকাৰী দখল কৰি আছে সেইসকল উৎখাত কৰিব লাগে। আৰু অসম চুক্তিৰ 10 নম্বৰ দফাত স্পষ্টকৈ উল্লেখ আছে যে চৰকাৰী ভূমিসমূহ যিসমূহ বেদখলকাৰী দখল কৰি আছে সেইসকল উৎখাত কৰিব লাগে। আৰু উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত 5 দিন সফল সমাপ্তিৰ পাছত আচলতে আজি নামবৰ বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকী যি সাহসী পদক্ষেপ আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই পুনৰবাৰ আদৰণি জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, কোনো কাৰণত যাতে এটাও ঘৰ থাকি নাযায়, এজনো ব্যক্তি থাকি নাযায়, এই ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা ল'ব লাগে। আৰু সেইসকল ব্যক্তি অকল মাটি দখল কৰাই নহয়, তেখেতলোকে বিভিন্ন সময়ত ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত, বিভিন্ন মানে অপৰাধমূলক জড়িত সেইসকল ব্যক্তিক যাতে দোষী শাস্তি প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰি ৰাজনৈতিকভাৱে অসমীয়া খিলঞ্জীয়া ব্যক্তিসকলে সুৰক্ষা প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে ছাত্ৰৰ দাবী উত্থাপন কৰিছে সম্পূৰ্ণ বেদখলসমূহ উচ্ছেদ কৰিব লাগে। আৰু বিশেষকৈ গেলাজান আৰু ৰজাপুখুৰী এই অঞ্চলসমূহ কিন্তু বৃহৎ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে। বিগত বৰ্ষত 2 কেজিতকৈ অধিক ড্ৰাগছ এই অঞ্চলসমূহৰ পৰা উদ্ধাৰ হৈছিল। মই পুনৰবাৰ কেমেৰাত দেখুৱাবলৈ কৰিছোঁ এইধৰণে কিন্তু অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলি আছে। আজি নামবৰ সংৰক্ষিত বনাঞ্চল দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল আজি প্ৰথমবাৰলৈ এই উচ্ছেদ চলোৱা হৈছে। আৰু আজিৰ দিনটোলৈ প্ৰায় 400গৰাকীতকৈ অধিক লোকৰ ঘৰত উচ্ছেদ চলোৱা হ'ব। আৰু এইধৰণে উচ্ছেদ চলি আছে। আৰু বৃহৎ আৰক্ষী বাহিনী লৈ ইয়াত আৰক্ষী বাহিনী আহি ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে চোকা নজৰ ৰাখিছে। আৰু দেখা পোৱা গৈছে প্ৰায় সংখ্যক বেদখলকাৰী ইতিমধ্যে ইয়াৰ পৰা আঁতৰাই পঠিওৱা হৈছে। বেদখলকাৰীক এবাৰ গুচি গৈছে, কিন্তু যিসমূহ পৰ্যটক ঘৰ আছে ঘৰসমূহ ইতিমধ্যে জেচিবি হাতোৰা পৰি কোবত ভাঙিবলৈ হৈছে, জেচিবি ভাঙিবলৈ হৈছে। আৰু বৃহৎ সংখ্যক বহু 400তকৈ বেছি ঘৰ আজি একেদিনাখনে উচ্ছেদ কৰা হ'ব। কিন্তু বৰ্তমানলৈকে এটা কথা ক'বই লাগিব যে এই উচ্ছেদটো বৰ্তমান অৱস্থাতে শান্তিপূৰ্ণভাৱে চলি আছে, যিহেতু এই গোটেই সমগ্ৰ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে গৈছে। আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ এই দুখন গাঁৱত কিন্তু উচ্ছেদ চলোৱাৰ সময়ত স্থানীয় আমাক কিছুমান লোকে জনাইছিল যে এইবোৰ এই অঞ্চলত থকা এই বেদখলকাৰী কিন্তু এই স্থানীয় যিসকল লোক আছিল খিলঞ্জীয়া লোক আছিল তেওঁলোকৰ প্ৰতি কিন্তু ভাবুকিৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ বহু ধৰণৰ অশান্তি সৃষ্টি কৰিছিল। তেওঁলোকৰ ঘৰুৱা যিবোৰ পোহনীয়া জন্তু জীৱ জন্তু লৈ যায় হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰে। কিন্তু এতিয়া তেওঁলোকে যেতিয়া এই অঞ্চলটো উচ্ছেদ হোৱাৰ তেওঁলোকে যথেষ্ট সুখ প্ৰকাশ কৰিছে। আৰু লগতে এটা কথা ক'ব লাগিব যে এই অঞ্চলসমূহ ড্ৰাগছৰ ঘাটি ৰূপে পৰিণত হৈছিল। বিগত সময়ত 2 কেজিতকৈ অধিক ড্ৰাগছ এই অঞ্চলসমূহৰ পৰা উদ্ধাৰ কৰা হৈছিল। আৰু আজি উৎখাত এটা কথা ক'ব লাগিব, কেৱল বেদখলমুক্ত হোৱাই নাই, এই অঞ্চলসমূহ কিন্তু বৰ্তমান অপৰাধমুক্তও হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।